নমস্কাৰ ৰৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ নিৰ্বাচনৰ দিন ঘোষণা নহতে চতিয়া সমষ্টিত ৰাজনৈতিক কুচকাৱাজ অব্যাহত চতিয়া সমষ্টিত বিধায়ক পদ্ম হাজৰিকাৰ কংগ্ৰেছ এতিয়া দুবন্ত নাও এই দুবন্ত নাওত উঠিবলৈ এতিয়া কোনো আগবাঢ়ি নাযায় বুলি মন্তব্য প্ৰদান কৰে বিধায়ক পদ্ম হাজৰিকাই নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও চতিয়া সমষ্টিত ৰাজনৈতিক কুচকাৱাজ অব্যাহত ৰাখিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ইখনৰ পাছত সিখনকৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰি আহিছে বিধায়ক পদ্মই বুধবাৰে সমষ্টিটোৰ অন্তৰ্গত উত্তৰ চিলাবন্দা গাঁও পঞ্চায়তৰ অধীনৰ সংগীয়া মাজৰ চুক গাঁৱৰ নামঘৰত অনুষ্ঠিত এক সাংগঠনিক সভাত বিধায়ক পদ্ম হাজৰিকাই কয় কংগ্ৰেছ এতিয়া দুবন্ত নাও এই দুবন্ত নাওত উঠিবলৈ এতিয়া কোনো আগবাঢ়ি নাযায় মোৰ সমষ্টিত এতিয়া কংগ্ৰেছ উৎখাত হৈছে যোৱা এটা সপ্তাহত কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত ৫,০০০ নেতাকৰ্মীয়ে যোগদান কৰিছে বিধায়কগৰাকীয়ে লগতে কয় চতিয়া সমষ্টি বিজেপি সুসংগঠিত ৰূপত আছে অহা নিৰ্বাচনত আমি ৫০,০০০ ভোটত জয়ী হোৱাটো নিশ্চিত চতিয়া সমষ্টিৰ চৌকিঘাটৰ পৰা খেদি পঠিওৱা সন্দেহজনক নাগৰিক ভূমি আমি স্থানীয় যুৱকক কৃষি কৰ্মৰ বাবে আবণ্টন দিছো আইন কলেজ প্ৰতিষ্ঠা কৰিছো পেপচি ইণ্ডাষ্ট্ৰী স্থাপনৰ বাবে ৩০০ বিঘা মাটি আবণ্টনো দিয়া হৈছে বিধায়কগৰাকীয়ে আৰু কয় সমষ্টিটোৰ অন্তৰ্গত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত ইতিমধ্যে বিএড মহাবিদ্যালয় নিৰ্মাণৰ প্ৰস্তুতি লৈছে ৰাজ্য চৰকাৰে সাংগঠনিক সভাখনিৰ পূৰ্বে বিধায়কগৰাকীয়ে সংগীয়া চুক নামঘৰৰ লগতে লাগি থকা ঐতিহ্যমণ্ডিত দামপুখুৰী গড়া বান্ধ নিৰ্মাণৰ বাবে ৮ লাখ টকাৰ এক আঁচনিৰ আধাৰশিলা স্থাপন কৰে সাংগঠনিক সভাখনিত পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ শতাধিক লোকে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে যোগদানকাৰীসকলক বিধায়ক পদ্মই বিজেপিৰ দলীয় পতাকা আৰু টুপিৰে আদৰণি জনায় আজি আমি উত্তৰ চিলাবন্দা গাঁৱৰ সংগীয়া মাজৰ চুকৰ ঐতিহ্যমণ্ডিত আমাৰ এই হৰি মন্দিৰৰ কাষত এখন সভা অনুষ্ঠিত হৈছে এইখন হৈছে নদুৱাৰ মণ্ডলৰ 10 নম্বৰখন গাঁও পঞ্চায়ত ভিত্তিত সাংগঠনিক সভা আজি 10 নম্বৰখন সভালৈকে যিমানখিনি মানুহৰ সঁহাৰি পোৱা হৈছে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি আমাৰ দলত অংশগ্ৰহণ কৰিছে ই প্ৰমাণ কৰি দিছে যে চতিয়া সমষ্টিত কংগ্ৰেছ দল পুলিয়ে পোখাই উগলি গৈছে যে কংগ্ৰেছ দলৰ মই সভা সমিতিত কৈ আছো যে দুবন্ত নাও নাবিকবিহীন নাও যে এই কথা প্ৰমাণ হৈ গৈছে যে 10খন গাঁও পঞ্চায়তৰ 10খন সাংগঠনিক সভাত ইয়াত কমেও আমাৰ ৫,০০০ কিজানি কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে তাৰপিছত মই ক'ব লাগিব নেকি যে ৰিপুণ বৰাৰ নেতৃত্বৰ কংগ্ৰেছ দল সবল হৈছে বুলি ক'ব লাগিব নেকি গতিকে কংগ্ৰেছ দলৰ অৱস্থা ইয়াতে নহয় আজি অজন্তা নেওগৰ নিচিনা বলিষ্ঠ নেতা তেওঁলোকৰ দিনত শক্তিশালী মন্ত্ৰী কিয় কংগ্ৰেছ দল ত্যাগ কৰিছে কিয় বহু কংগ্ৰেছ দলৰ বিষয়ববীয়া কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে কিয় বা কৰিবলৈ বিচাৰি আছে কিয় লাইন লাগি আছে এইটোৱে প্ৰমাণ কৰিছে কংগ্ৰেছৰ শাসনৰ কালত যিবিলাক তেওঁলোকে অপশাসন কৰিলে দুৰ্নীতি কৰিলে যাৰ কাৰণে কংগ্ৰেছ দলক মানুহে প্ৰত্যাখ্যান কৰাৰ কাৰণে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ যিসকলে ৰাইজক সেৱা কৰিবলৈ বিচাৰে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি যিহেতু 21ত চৰকাৰ প্ৰতিষ্ঠা হ'ব গতিকে ৰাইজক সেৱা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ দললৈ আহিবলৈ বিচাৰিছে তাত কোনোবাই বেয়া পাই একো লাভ নাই মই বাস্তৱ ছবিখনৰ কথাই কৈছোঁ মইতো গোৱাল গালি দিয়া নাই নহয় মই যুক্তিৰে যিখিনি কথা ক'ব লাগে এতিয়া কংগ্ৰেছ দলৰ চৰকাৰ দিনত গড় হত্যা ৰোধ কৰিব পাৰিছিল নেকি কংগ্ৰেছ দলৰ চৰকাৰ দিনত এই যে APSC কেলেংকাৰী তেওঁলোকে ইয়াত তদন্ত কৰি ব্যৱস্থা ল'বলৈ পাৰিছিল নেকি আজি SI কেলেংকাৰী যি সংগঠিত হৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ বলিষ্ঠ নেতৃত্বৰ জৰিয়তে যেনেকৈ SP পৰ্যায়ৰ বিষয়াও জেলত ভৰাই দিছে কৰ্তব্যৰত ভাৰী ভাৰী মানুহ জেলত ভৰাই দিছে আমাৰ যদি কোনোবাৰ লগত অলপ সম্পৰ্কও আছিলে দলত তেওঁলোকো টুকুৰটো ক্ষমা কৰা নাই যে এটা নিকা প্ৰশাসন আনিবৰ কাৰণে দুৰ্নীতিমুক্ত অসম গঢ়িবৰ কাৰণে যি শক্তিশালী পদক্ষেপ আগবঢ়াইছে এই ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা এনেকুৱা নজিৰ তেওঁলোকে দেখুৱাব পাৰিছিল নেকি 15 বছৰ তৰুণ গগৈ শাসনৰ কালত গতিকে আমি যিবিলাক কথা কৈ আছো আজিৰ দিনত যে বাস্তৱ ছবিখন
উপলব্ধি কৰি ৰাইজক যুক্তিৰে আমি প্ৰতিটো কথা ৰাইজৰ ওচৰত দাঙি ধৰিছোঁ। তেওঁ কওকচোন গড় হত্যা তেওঁলোকে বাধা দিব পাৰিছিল? তেওঁ কওকচোন দুৰ্নীতি তেওঁলোকে বন্ধ কৰিবলৈ কি কি চেষ্টা তেওঁলোকে কৰিছিল? এনেকুৱা ধৰণে আমাৰ যেনেকৈ ৬৭জন বিষয়া APSC চেয়াৰমেনক জেলত ভৰাই দিছে, তেওঁলোকৰ দিনত এনেকুৱা কিবা কাম কৰি পাইছিল? আমাৰ যেনেকৈ SP পৰ্যায়ৰ বিষয়া জেলত ভৰাই দিছে, চাৰ্জশ্বিট দিছে, এনেকৈ ক্ষিপ্ৰ গতিয়ে তেওঁলোকে ব্যৱস্থা ল'বলৈ সক্ষম হৈছিল। গতিকে আমি যিখিনি প্ৰতিশ্ৰুতি দিছোঁ, আজি বিকাশৰ যিটো ছবি চতিয়া সমষ্টিত আহকচোন, তেওঁলোকে অসমতো যদি দেখা নাই ইয়ালৈকে আহক। কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ কালত বিকাশ, আজি আমাৰ এই 5 বছৰীয়া শাসনৰ কালত কেনেধৰণে উন্নয়ন হৈছে সেই ছবিখন তেওঁলোকে আহক, ইয়াত চাই লৈ পেলাই তেওঁলোকে কওকচোন কথা নহয় বুলি। সেইকাৰণে এনেকুৱাবিলাক শক্তি কোনোবাই কৈছে কিবাকি, মই প্ৰত্যাহ্বান জনাইছোঁ যে চতিয়া সমষ্টিত মাটিত ভৰি দি তেওঁলোকে এই কথাখিনি কওক। বিকাশ যদি হোৱা নাই, আমি যদি কিবা ঢাকিব বিচাৰিছোঁ, আমি সত্য যিখন ছবি সেইখন ছবিয়ে দাঙি ধৰিছোঁ আৰু ৰাইজে সেইকাৰণে বিপুল আদৰণি আমাক জনাইছে, বিপুল সমৰ্থন আমাক জনাইছে। আৰু এইবাৰ কংগ্ৰেছ দলটো 21 চনত চতিয়া সমষ্টিৰ পৰা 50,000ৰ ওপৰ ভোটত তেওঁলোকে পিছ পৰি থাকিব। আজি আগতীয়াকৈ এই কথা তেওঁলোকক মই জনাই থলোঁ।